জৰা ফুকাৰ বিৰুদ্ধে হিমন্ত চৰকাৰৰ বিৰাটেই হুংকাৰ। তাৰ বিপৰীতে জৰা ফুকা অন্ধবিশ্বাসৰ পৰা পৰিত্ৰাণ বিচাৰি এজন লোকৰ অকলেই প্ৰতিবাদ। ন্যায় নোপোৱা পৰ্যন্ত অন্বেষণ কৰি যোৱাৰ হুংকাৰ। শিৱসাগৰৰ গেলেকীৰ নুৰ আলী বিগত 19টা বছৰে মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত উপায়ন্তৰ হৈ অন্বেষণত বহিবলৈ বাধ্য হ'ল নুৰ আলী। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ন্যায় বিচাৰি প্ৰতিবাদত বহিল দুৰ্ভগীয়া নুৰ আলী। নুৰৰ হাতত আছে আৰক্ষীৰ ওচৰত দাখিল কৰা আবেদনৰ এটা ডাঙৰ টোপোলা। 2006 চনৰ পৰা মজিবুৰ আলী, বদৰ আলী, পাপু আলী, বুবুল আলী, জাকিৰ আলী, ফৰিদ আলী, লেহাব আলী, চিৰাজ আলী, চুইট খান আৰু ৰাতুল আলীৰ বিৰুদ্ধে তুলিলে বিভিন্ন অভিযোগ। নুৰ আলীক মিছাকৈ ডাইনী সজোৱাৰো অভিযোগ উত্থাপন কৰিছে আলীয়ে। দুৰ্ভগীয়া নুৰ আলীয়ে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। প্ৰায় 2006 চনৰ পৰাই মোক মানসিক হিচাপে হাৰাশাস্তি কৰি আহিছে। মোৰ মাটি ভাইকেইটা সিহঁতক লাগে, সিহঁতৰ মানে ইয়াৰ পৰা ভালে ভালে গ'লে যাবি, নগ'লে নহ'ব, এনেকে কৈ আহিছে। আৰু মোক মানে অনবৰত মানে দলিয়াই, ৰাতি হ'লে দলিয়াই, আৰু দলিয়াই মাৰোতে মাৰোতে যেতিয়া ৰাতিপুৱাই যায় ঘৰৰ পৰা আলুগুটি কেইটামান লৈ আহি পেলাই পিছফালে লৈ আহি পেলাই চিলিঙে মাৰি দেখুৱাই। মই নাই ঘৰত, জোৱা খেলি পেলাই আহিছো এতিয়া। ঘৈণীয়েকৰ তলতে চিলিঙা মাৰি মই জুপি পেলাই চাই থাকো, বুজিছে। সি মোক গোটেই দলিয়াইছে, মই কোনে দলিয়াইছে চাই থাকো শিলগুটি। তেতিয়া দেখো যায় সি পিছফাল চাইকেলখনত আলুগুটি কেইটামান ভিতৰতে ভৰাই পিছফালে দি আহি পেলাই ঘৈণীয়েকৰ আগফালে চিলিঙা মাৰি দেখুৱাই। মোক শুনোৱাই যে মই এতিয়া আহিছো চা, কোনে দলিয়ালে ক'ব নোৱাৰো। তেনেকুৱাও কৰে। এই বদৰ কৰে, বদৰ আলী মুজিবুলৰ ককাই। আৰু সি কয় ঘৰত 3-4 বাৰ গৈ আহি পেলাই মানে খুটা কাটে, তৰোৱাল লৈ আহি কাটে। ঘন বুলি কয় এটা, তাক লগত লৈ আহে। তাৰ ভায়েক মুকিবুল বুলি কয়, তাকো লগত লৈ আহে। ইয়াক কাটি পেলাই তৰোৱাল লৈ আহি পেলাই মোৰ ঘৰত খুটা কাটেহি। ৰাস্তাত পালে সি NSNও আনিছে। ইয়াৰ কি কয় হেৰি ৰিজাৰ্ভৰ এন দাসে এই তেওঁ খেদিছে। এই আমাৰ SP অফিচত এজন ৰিজাৰ্ভৰ থাকে নহয়, এন দাস বুলি আছে, নবীন দাস নেকি, তেওঁ খেদিছে। ৰাতি 12টাত তেখেতক ক'লো, এবাৰ DC ক'লে বোলে তুমি আকৌ মন কৰিবাচোন। তেওঁ খেদিলে, কি পালে মই নাজানো। পোৱাটোতো পালে, পোৱাৰ কাৰণে তেওঁ মোক কি হৈ থাকাৰ তই, তেওঁ নিজৰটো হৈ গ'ল কাৰণে মোৰ ফালে নাচায় আৰু। সেইটোৱে বস্তু মাটিৰ তলত নহয়, সেইটো হেৰিৰ ওপৰত আঠখেলত পালে আলফাৰ্টক। বহুত টকা, 5 কোটি কম 2000 কোটি। এইটো চিৰাজ খানে লৈ গ'ল আৰু মুজিবুলক লগত লৈ। সিহঁতে ভাগ কৰিলে, কেইটাৰ ভিতৰত ভাগ কৰিলে মই নাজানো, যদি তাক কমেই দিলেও মই নাজানো। কিন্তু ইহেঁতি আকৌ মুখৰ পিছত কথাটো কৈছে যে শিৱসাগৰ তই কোন নহয়, তোৰ এটাকে মাৰিম, তোক দেখুৱাই থম, তোক অকলে থম, তই চিনি পোৱা নাই। শিৱসাগৰখন কিনি ল'ম, কেইখন লাগে, কেইটকা লাগিব কিনিবলৈ? ইমান টকা পালে কি কৰিব? কোৰ্ট কাছাৰী কিনি ল'ম, জেলখন তোক সোমোৱাম উলিয়াম, তোক মোৰ কথা এইবোৰ ন, তই চিনি পোৱা নাই, এনেকে কয়। সেইকাৰণে মই দিছো, যদি এইবুলি বিচাৰ নকৰে তেন্তেহ'লে মই মাৰিলো মাৰিব, মই হলো মাৰিম। এতিয়া মই ন্যায় বিচাৰো এনেকে, যাতে মোৰ ভৱিষ্যতে এনেকুৱা ল'ৰা ছোৱালীক অত্যাচাৰ নকৰিব। মোক গৰালীক গুলিয়াবলৈ বিচাৰিছিলে, সেই গ'ল। আকৌ ল'ৰা ছোৱালীক পিষ্টল দেখুৱাই পগলা বুলি তই লৈ আন যা, কাটাবে ৰাখিব লাগে। তাৰমানে মুখ্যমন্ত্ৰী জানে যে আমাৰ সংবাদ মাধ্যমৰ পৰা যাতে মই তেখেতলোকক সহায় কৰাৰ, তেখেতৰ ওচৰলৈও মই মুখ্যমন্ত্ৰী ছেক্ৰেটাৰী অফিচতো মোৰ দিয়া নথি পত্ৰ আছে, মই অনা নাই। তাত মই 3বাৰকে দিছো, কিন্তু একো নাপায়। উঠি দিয়াৰ লগে লগে উঠি পেলাই ইজনে সিজনে কি কথা পাতেগে নাজানো। মই তেতিয়া জানিলো এওঁবিলাকৰ ইয়াতো কিবা এটা দৰৱ এটা পেলালেহি। এতিয়া জানা হ'ল যে মই শান্তি আৰু মই দিনকেইটা যায়
আৰু ভৱিষ্যতে যাতে এনেকুৱা এটা নহয়, অত্যাচাৰ নকৰে, তাৰ কাৰণে মোৰ সহায় বিচাৰিছোঁ। নিজৰ পৰিয়াল তথা নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি এতিয়া এইদৰেই অন্নখনত বহি পৰিছে গেলেকীৰ নুৰ আলী। পাছে ন্যায় পাবনে নুৰ আলীয়ে, সেয়া সময়ত লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।